নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ কাৰণে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আজি ভিডিঅটো আপোনালোকে সম্পূৰ্ণকৈ চাব। বহুত ভাল খবৰ আপোনালোকৰ কাৰণে। আজি আপোনালোকৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা কেইটামান ঘোষণা কৰিছে, যি ঘোষণা কেইটা আজি তন্নকৈ জানিব পাৰিব। আইমাতৃসকলৰ কাৰণে বহুত ভাল খবৰ, কিয়নো আইমাতৃসকলে যিসকল আমাৰ চৰকাৰী কিছুমান নিৰ্দিষ্ট পদবীত কাম কৰি আছে তেখেতসকলৰ দৰমহা বাঢ়িছে। তেখেতসকলৰ কাৰণে বহুত ভাল খবৰ। আৰু যিসকলে আমাৰ পেনশন পাই আছে, আমাৰ বৃদ্ধ অৱস্থাত যিসকল ককা বা দেউতাসকলে অসম চৰকাৰৰ ফালৰ পৰা যি পেনশন পাই আছিল সেইসকলৰ কাৰণে বহুত ভাল খবৰ, কিয়নো তেখেতসকলৰ পেনশন বাঢ়িছে। আজি চৰকাৰে ঘোষণা কৰা মতে যিসকল আমাৰ ককা দেউতাই পেনশন পাই আছিল সেইসকলে অন্ততঃ 250 টকাৰ পৰা 400 টকালৈকে বৃদ্ধি পাইছে তেখেতসকলৰ পেনশন। আগতে যদি তেখেতসকলে 250 টকাত অকমান কষ্ট হৈছিল, অন্ততঃ চৰকাৰে তেখেতসকলে দুখ বুজি 400 টকালৈকে লৈ গৈছে তেখেতসকলৰ যি মাহিলী পেনশন পায় সেই পেনশন। বন্ধুসকল, পোনপ্ৰথমে যদি মোৰ চেনেলত আপোনালোকে আজি আহিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব, কিয়নো মই এনেকুৱা ধৰণৰ ইন্টাৰেষ্টিং ভিডিঅ'বিলাক বা বিভিন্ন ধৰণৰ তথ্য সহকাৰে কিছুমান ভিডিঅ' আগবঢ়াম। আপোনালোকে পোনপ্ৰথমে অন্ততঃ ভিডিঅ'বিলাক চাব পাৰিব। যদি মোৰ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক ভাল পায় তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। যিসকল বিধৱা মহিলাই 300 টকা পেনশন পাই আছিলে তেখেতসকলে 1250 টকাকৈ লাভ কৰিব। ইয়াতে ক'ব পাৰো যে তেখেতসকলে অন্ততঃ বহুত সকাহ পাব। যিসকল আমাৰ LP স্কুলে হওক বা যিকোনো ধৰণৰ স্কুলত ৰান্ধনি কৰি আছিল তেখেতসকলে যি আগত 1500 টকা পাই আছিল এতিয়া সেই টকা 2000 টকালৈ বৃদ্ধি হৈছে। অংগনবাড়ী কৰ্মীসকলে যিসকলে 6500 টকা পাই আছিল তেখেতসকলে এতিয়া ডাইৰেক্টলি নিজৰ বেংক একাউণ্টত 8000 টকাকৈ পাব। যিসকলে সহায়িকা কাম কৰি আছিল তেখেতসকলে 3250 টকাৰ পৰা 4000 টকা লাভ কৰিব। আৰু যিসকল অংগনবাড়ীত সুপাৰভাইজাৰ আছিল তেখেতসকলে আগতে দৰমহা পাই আছিল 9000 টকা, তেখেতসকলে এতিয়া লাভ কৰিব 10500 টকাকৈ। আৰু আশা কৰ্মীসকলে আগতে লাভ কৰি আছিল 3000 টকা, এতিয়া তেখেতসকলে লাভ কৰিব 4000 টকা। তাতকৈ আৰু এটা ডাঙৰ খবৰ দিবলৈ লৈছো যে যিসকল মহিলাই এতিয়া লাখপতি বাইদেউ আঁচনিৰ নামত 10000 টকাকৈ লাভ কৰি আছিল তেখেতসকলে দ্বিতীয় কিস্তিও অতি সোনকালে পাব। তেখেতসকলে যি দ্বিতীয় কিস্তি ধনৰাশি 25000 টকা পাম বুলি চৰকাৰে ঘোষণা কৰিছিল, সেই 25000 টকাও আজি বাজেটত মুকলি কৰি দিয়াৰ সিদ্ধান্ত লৈছে চৰকাৰে। বন্ধুসকল, আজিৰ খবৰ ইমানেই। আপোনালোকে এনেকুৱা ধৰণৰ ভাল খবৰবিলাক নিজৰ চিনাকি মানুহবিলাকক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। হোৱাটছআপে হওক বা ফেচবুকত সকলোতে মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব পাৰিব, কিয়নো এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকে মানুহক অলপ মনটো ভাল লগায়। কিয়নো তেখেতসকলে যি কষ্ট কৰি আছে অন্ততঃ কষ্টৰ বিনিময়ত আৰু কিবা এটা টকা বেছি পাবলৈ গৈ আছে। বন্ধুসকল, আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেনেহলে মোৰ ভিডিঅ'ৰ তলত কমেন্ট কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ আৰু এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে। টাটা, বাই বাই।